যেটো আমাৰ শিৱসাগৰ চৰাইদেউ আৰু নাজিৰাত প্ৰলয়ংকাৰী বানপানী হ'ল, মহাপ্ৰলয় হ'ল। এই মহাপ্ৰলয়ৰ মূল কাৰণ হ'ল অবাধ কয়লা খনন, নাগা পাহাৰত অবাধ কয়লা খনন। মূলতঃ নাগালেণ্ডৰ 3খন জিলা, মন জিলা, মুৰ্ককচেং আৰু লংলিং জিলাত হোৱা ব্যাপক কয়লা খননৰ কাৰণে। আৰু সেই কয়লা খনন কৰিবলৈ যাওঁতে যি ধৰণে পাহাৰৰ মাটি খনন কৰা হ'ল, সেই মাটিবিলাক খনন কৰাৰ ফলত আৰু সেই গোটেই মাটিবিলাক দিখৌ নদীত ডাম্পিং কৰাৰ কাৰণে, দিখৌ নদীত পেলোৱাৰ কাৰণে দিখৌ নদীৰ ৰিভাৰ বেডটো ওপৰলৈ উঠি গুচি আহিলে আৰু যাৰ কাৰণে এই মহাপ্ৰলয়ৰ সৃষ্টি হ'ল। আজি আপোনালোকে জানে যে মন ডিষ্ট্ৰিক্টৰ বৰজানৰ পৰা আৰম্ভ কৰি আপোনাৰ লালপাথৰলৈকে, কংগন বস্তি হৈ লালপাথৰলৈকে, আপুনি লংলিং ডিষ্ট্ৰিক্টৰ আবৈ, লাচুং, চামা, লুকটুং, ইয়ংহক, আপচা, পানীখেতি, হিঙিবিল, লুচাই পানী, এইবিলাক অঞ্চলত ব্যাপক ৰূপত মাইনিং হৈ আছে, কয়লাৰ মাইনিং হৈ আছে। 500 মেচিনে 3 মাহ দিন ধৰি যোৱা বছৰ এই পাহাৰ কাটিছে। 500 মেচিনে, 500 ফকলেণ্ডে, 500 এক্সকেভেটৰে 3 মাহ দিন ধৰি এই মাটি কাটি থকা হৈছে। আৰু সেই গোটেই মাটি দিখৌ নদীত ডাম্প কৰা হৈছে। এটা মেচিনে এদিনত প্ৰায় 150 10 চকীয়া ডাম্পাৰ মাটি কাটে, 150 হাইৱা মাটি কাটে। আপুনি হিচাপ কৰক ইনটু 500, আপুনি হিচাপ কৰক ইনটু 3। আৰু এই যে গোটেই মাইনিংটো হৈ আছে, এই মাইনিংটোৰ মূল পৃষ্ঠপোষক হ'ল মাতলাও কন্যাক, যাক নাগিনীমাৰাৰ ৰাজা বুলি জনা যায়। আৰু সেই মাতলা কন্যাকৰ লগত বহুকেইজন মানুহ জড়িত হৈ আছে। যেনে আপোনালোকে জানিব, আপোনালোকে চিনিও পাব, তুলসী লাচি, সৰ্বেশ মিশ্ৰ, পৱন দাগা, মন্টু শৰ্মা, বহুত অজস্ৰ মানুহ আছে, মহাবীৰ জয়বীৰ আদিকে কৰি অজস্ৰ মানুহ জড়িত হৈ আছে। কিন্তু এইবিলাক মানুহ মাইনিঙৰ মূল মানুহ নহয়। এই যে মাতলা কন্যাকৰ পৃষ্ঠপোষকতাত যি মাইনিং চলি আছে, সেই মাইনিঙৰ মূল খুঁটা, সেই গেংটোৰ মূল গেং লিডাৰ হ'ল অসমৰ বৰ্তমানৰ জলসম্পদ মন্ত্ৰী, অসমৰ বৰ্তমানৰ কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই। সুশান্ত বৰগোহাঁইৰ নেতৃত্বত, পৃষ্ঠপোষকতাত, আশীৰ্বাদত এই গোটেই কাৰবাৰ বিলাক চলি আছে। নাগালেণ্ডৰ ভিতৰৰ পৰা কয়লা উলিওৱাৰ কাৰবাৰ চলি আছে। ঠিক তেনেকে আপাৰ টিৰু আৰু লোৱাৰ টিৰুত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, তেওঁক চিনি নোপোৱা মানুহ নাই। সেই ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত আপাৰ টিৰু আৰু লোৱাৰ টিৰুত ব্যাপক ৰূপত কয়লা খনন হৈ আছে। সেই দৃশ্যবিলাক আপোনালোকে লৈ যাব মোৰ পৰা, গোটেই ছবিবিলাক, যে ধৰ্মেশ্বৰ কোঁৱৰে আপাৰ টিৰু লোৱাৰ টিৰু কাটি শেষ কৰি পেলাইছে। আৰু সেই গোটেই গেংটোত মইনুদ্দিন, ইনামুলকে আদি কৰি বিভিন্নজন মানুহ জড়িত হৈ আছে। আৰু সেই গেংটোৰ গেং লিডাৰ হৈ গ'ল সোণাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডত কয়লা খনন বন্ধ কৰিব নোৱাৰো বুলি ঘোষণা কৰিছে। এজন অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা অসহায় স্বীকাৰোক্তি দিছে যেন তেওঁ একো নাজানে ক'ত কি হৈ আছে। এয়া সম্ভৱে নহয় যে সুশান্ত বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত যি ব্যাপক বনধ্বংস, পাহাৰ ধ্বংস হৈ আছে নাগালেণ্ডত, সেয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অজ্ঞাতে হৈ আছে। আৰু আজি তেওঁ ঘোষণা কৰিছে নাগালেণ্ডৰ খননটো মই কেনেকে বন্ধ কৰিম। ঠিক আছে, আপুনি নাগালেণ্ডৰ খনন বন্ধ কৰিব নোৱাৰে, কিন্তু নাগালেণ্ডত খনন হোৱা কয়লাটোতো অসমৰ মাজেদি পাৰ হৈ যোৱাত আপোনালোকে বন্ধ কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে নাগালেণ্ডৰ নাতি লগাব পাৰে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাও যে আপোনাৰ দলৰ, আপোনাৰ চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতাত এই গোটেই কাৰবাৰটো চলি আছে, আৰু এইটো আপুনি বন্ধ কৰক। আৰু সেইটো বন্ধ নকৰি আপুনি যেতিয়া শিৱসাগৰ ভ্ৰমণ কৰিলে,
শিৱসাগৰ ভ্ৰমণ কৰি যিটো কেজুৱেল এটিচিউডত আৰু কেজুৱেল এপ্ৰ'চত আপুনি কথা ক'লে, দায়িত্বজ্ঞানহীন মন্তব্য দিলে, তাক আমি নিন্দা কৰিছো আৰু তাক আমি গৰিহণাৰে উপচাই পেলাইছো। কেৱল সেইটো নহয়, নাগালেণ্ডৰ ওপৰত, পাহাৰৰ ওপৰততো আপোনাৰ গোটেই পাহাৰ খনন কৰা হৈছে কয়লাৰ কাৰণে। ঠিক তলৰ অঞ্চলত আপুনি যদি নাগালেণ্ডৰ আবৈৰ পৰা চাই, আবৈৰ পৰা একদম 1 নম্বৰ 2 নম্বৰ 3 নম্বৰকে আদি কৰি গোটেই দিখৌ নদীৰ কুঁৱেৰীবিলাক যদি চাই আৰু তাৰ যদি 2টা পাৰ চাই, তেতিয়াহ'লে আপুনি দেখিব যে ব্যাপক ৰূপত শিল খনন কৰা হৈছে। এই শিল খননৰ লগত কোন জড়িত, এই কথাটো কোনেও নজনাকে থকা নাই। আৰু এই শিল খননৰ লগতো সুশান্ত বৰগোহাঁই জড়িত। সুশান্ত বৰগোহাঁইৰ আশীৰ্বাদতে সেই ব্যাপক ৰূপত শিল খনন হৈ আছে। আপুনি হৰিজানৰ যিটো বিবদমান এলেকা, আচলতে বিবদমান এলেকা নহয়, সেইটো ডিসপিউট বুলি কয়। ডিসপিউট এলেকা কোনোপধ্যে সেইটো নহয়। শিল খান্দিবলৈকে সেইটো ডিসপিউট এলেকা ঘোষণা কৰাই গোটেই দিশৰ পাৰটো খান্দি পেলোৱা হ'ল। আপোনালোকে গ'লে দেখিব। তাৰ আগলৈ আহি আপোনালোকে দেখিব গুৰিজান বাগানখন কি ৰূপত খান্দি থকা হৈছে। এখন জীয়া বাগান, চাহ বাগান, সেই চাহ বাগানখন কি ৰূপত খান্দি থকা হৈছে। একদম আবৈৰ পৰা আৰম্ভ কৰি আমাৰ একদম আপুনি 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকে কৰি গোটেই কুঁৱেৰীবিলাকলৈ গোটেই দিশৰ পাৰ খান্দি তহিলং কৰি দিলে চৰকাৰৰ নাকৰ তলত। আৰু হিমন্ত বিশ্ব শৰ্মাই কয় যে সেই কথা বোলে তেওঁ নাজানে। কেনেকে সম্ভৱ? কেনেকে সম্ভৱ? হিমন্ত বিশ্ব শৰ্মাৰ অজ্ঞাতে এই ধৰণৰ বনধ্বংস, নদী ধ্বংস হ'ব পাৰেনে? এয়া চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা গৈ আছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পৰা দায় সাৰিব খুজিছে, ইয়াৰ পৰা পলাব খুজিছে আৰু ইয়াৰ পৰা তেওঁ নিজৰ দায়িত্ব সমাপন কৰিব খুজিছে 15,000 টকা দি। গোটেই আমাৰ 100তকৈ বেছি মানুহ মৰিল, প্ৰায় 5,000 মান ঘৰ ধ্বংস হ'ল, গোটেই আচবাব পত্ৰ আমাৰ নাইকিয়া হৈ গ'ল। আৰু এতিয়া 15,000 টকা দি তেওঁ আমাৰ মানুহৰ মন মগজু কিনিব খুজিছে। কিন্তু আমি জনাব বিচাৰো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ চৰকাৰৰ মন্ত্ৰী বিধায়কৰ নেতৃত্বত যি খনন চলি আছে, সেই খনন আপুনি বন্ধ কৰক। ইয়াৰ অন্যথা ৰাইজৰ আক্ৰোশৰ বলি হ'বলৈ আপুনি সাজু থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।